ये कश्मीर है, ये कश्मीर है, कितनी खूबसूरत ये कश्मीर है। आमी जिला आयुक्त महोदयर जरियते आमी सैनिक पुঁজিলৈ আমাৰ আৰ্থিক সাহায্যটো আগবঢ়াবলৈ পাৰো। মই তাকেই অনুৰোধ জনাইছো আপোনালোকৰ ওচৰত। दिल दिया है जा भी देंगे। नमस्कार, মই চিন্তু বৰদলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বহুদিনীয়া এটা দীঘলীয়া বিৰতিৰ পাছত পুনৰ পংকজ বৰদলৈৰ সৈতে আমি এনেকৈ অনুষ্ঠান কৰিবলৈ আগবাঢ়িছো। বৰ্তমান দেশৰ সমস্যা একেবাৰে বেয়া, তথাপিও তাৰ মাজেৰে আমি আপোনালোকক কি আহ্বান জনাব পাৰো বা কেনেধৰণে আমি আমাৰ দেশৰ সেৱাত বৰ্তি থকা দেশৰ সৈনিকসকলক বা জোৱানসকলক আমি কেনেধৰণে আমি ইয়াতে থাকি তেখেতসকলক সহায় সহযোগিতা আগবঢ়াব পাৰো, তাৰ কিছু কথাও আমি আলোচনা কৰিম এই অনুষ্ঠানটোৰ জৰিয়তে। আমি পোনপ্ৰথমে পংকজৰ পৰা এটা গান শুনিবলৈ বিচাৰিম। নমস্কাৰ। পোনপ্ৰথমে মই সকলো দেশবাসী যি দেশৰ যি পৰিস্থিতি, দেশৰ জোৱানসকলে যি দেশৰ স্বাৰ্থৰ, সেই জোৱানসকলক মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তেওঁলোকে যাতে সেই যুদ্ধত জয় হ'ব পাৰে, ভাৰত হৈ জয় হ'ব পাৰে, তাই মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাম। আৰু সেই হকে মই এটি গীত গাব লাগিছো দেশকে। मेरा कर्मा तू मेरा धर्मा तू, तेरा सब कुछ मैं मेरा सब कुछ तू। दिल दिया है जा भी देंगे, ऐ वतन तेरे लिए। जय हिंद। हम जिएंगे हम मरेंगे। सचाই দেশৰ কাৰণে আমি মৰিবও সাজু আছো, যেহেতু বৰ্তমান সময়ত দেশৰ পৰিস্থিতি একেবাৰে বেয়া, তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহ্বান মনে আমিও সকলোৰে লগত খোজ মিলাই বা আমাৰো নিজৰ চিন্তা চেতনাৰে আমাৰ বাকী থকা 15খনকৈ অনুষ্ঠান আমিও বাতিল কৰিছো, যেহেতু ৰং ৰহস্য আমি পাছলৈ কৰিব পাৰিম। বৰ্তমান সময়ত দেশৰ পৰিস্থিতি একেবাৰে বেয়া, গতিকে আমি আমাৰ শত্ৰু পাকিস্তানক উত্তৰ দিব লাগিব। তেখেতসকলে যেনেধৰণে হিংসাত্মক কাৰ্যকলাপবোৰ আৰম্ভ কৰি বৰ্তমানত যুদ্ধ পৰিৱেশ এটা সৃষ্টি কৰিছে, আমিও কিন্তু তাৰ বাবে সাজু। আমিতো দেশৰ সীমান্তত সুৰক্ষা দি থকা সৈনিক নহয়, তথাপিও এগৰাকী সৈনিকৰ দৰে কাম কৰিবলৈ আমিও সাজু হৈছো। এই চেগতে আমি তোমাৰ পৰা আৰু গান শুনিম, যেহেতু দেশৰ পৰিস্থিতি একেবাৰে বেয়া। আমাৰো অনুষ্ঠানসমূহ তুমি যিহেতু গম পাইছা যে আমি একেটা দলতে কাম কৰি আছো, সিধাবাৰী কৃষ্টি দলটোতে আমি 15খনকৈ অনুষ্ঠান বাতিল কৰিছো। আজিৰ পৰা আছিলে, আমি অনুষ্ঠানসমূহ বাতিল কৰিছো। বাকী জনসাধাৰণক কি আহ্বান জনাবা তুমি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি 10 মে তাৰিখে যি বিহু অনুষ্ঠানবোৰ বন্ধ কৰিবলৈ দিছে আৰু খুব এটা ভাল কাম কৰিছে, কাৰণ দেশৰ হকে। আৰু এটা গান শুনো। গান বুলি ক'লে এতিয়া বৰ্তমানতো এই পৰিৱেশত গান শুনা বা ৰং ৰহস্য কৰাৰ সময় নহয়, তথাপিও আমি আমাৰ নিজৰ মনোভাৱটো এই ভিডিঅ'টোৰ জৰিয়তে প্ৰকাশো কৰিম। তাৰ লগে লগে আমি দেশপ্ৰেমমূলক 2-4টা আপোনালোকৰ গান শুনাবলৈ চেষ্টা কৰিম। আচলতে এই অনুষ্ঠানটো মনোৰঞ্জনৰ বাবে কৰা নাই, আমি যিহেতু দেশৰ সংকটৰ সময়ত আমাৰ সকলোৱে দায়িত্ব আৰু কৰ্তব্য আছে। আমি দেশ মাতৃ সেৱাত কেনেদৰে অৱতীৰ্ণ হ'ম বা দেশ মাতৃ সেৱা আগবঢ়াই থকা আমাৰ বীৰ জোৱানসকলক আমি কেনেদৰে সহায় সহযোগিতা আগবঢ়াম,
ময়ো ভাবি আছিলোঁ যে আমাৰ যিহেতু আমাৰ তিৱা কৃষ্টি দলটো এইবাৰ ভালে সংখ্যক অনুষ্ঠান পৰিৱেশন কৰি আৰ্থিক কিছু সাহায্য লাভ কৰিছোঁ। আমন্ত্ৰণমূলক যিসকল কমিটি আমাক কি কয় আমন্ত্ৰণ কৰিছিল, সেইসকল আমন্ত্ৰণ কৰা আয়োজক সমিতিসকলৰ ফালৰ পৰা যিহেতু আৰ্থিক সাহায্য এটা পাইছোঁ, সেই আৰ্থিক সাহায্যৰ ফালৰ পৰা আমিও দেশমাতৃ সেৱাত বৰ্তি থকা বীৰ জোৱানসকলক আমি সৈনিক পুঁজি লৈ কিবা আগবঢ়াব পাৰোঁ নেকি তাৰো চিন্তা চৰ্চা কৰি আছোঁ। আমাৰ এইটো বৰ্তমান সময়ত মই বিশেষকৈ আমি মৰিগাঁও হিচাপে মৰিগাঁৱৰ ৰাইজকে অনুৰোধ জনাম যে আমাৰ ইয়াতে বহুতো বিহুৱা দল আছে। প্ৰতিটো বিহুৱা দলে আমি কিবা এটা কিঞ্চিত পৰিমাণৰ যদি সকলোৱে আগবঢ়াওঁ একত্ৰিত হৈ, এই ভিডিঅ'টো আচলতে সেই উদ্দেশ্যটোৱে হৈছে সেইটো। কথাখিনি কৈ থাকিলে হয়তো মানুহে শেষলৈকে নাচাবও পাৰে ভিডিঅ'টো, গতিকে অকণমান তাৰ মাজে মাজে গান দুই এটা শুনাবলৈ চেষ্টা কৰিছোঁ। আমি মৰিগাঁও জিলাৰ যিমানবোৰ বিহুৱা দল আছোঁ, বিহুৱা দলৰ বাদেও লোককৃষ্টিৰ দলসমূহ আছে, প্ৰতিটো দলে যদি আমি সামান্য কিবা এটাও আগবঢ়াবলৈ পাৰোঁ, প্ৰতিটো দলে একত্ৰিত একলগ হৈ আমি অন্তত কিবা এটা সৈনিক পুঁজিলৈ যদি কিবা এটা আগবঢ়াব পাৰোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনালে বুলিয়ে যে আমি অনুষ্ঠানটো সামৰিছোঁ তেনেকুৱা নহয়। দেশৰ স্বাৰ্থৰ প্ৰতি বা দেশ মাতৃ ভক্তি আছে আৰু দেশৰ এগৰাকী নাগৰিক হিচাপে আমাৰো সেইটো দায়িত্ব আৰু কৰ্তব্য। যিহেতু ৰং ৰহস্য কৰি থাকিলে আমাৰ দেশ জীয়াই নাথাকিব। এই সংকটৰ সময়ত আমি আমাৰ সুৰক্ষাৰ স্বাৰ্থত যিসকলে লাগি আছে, যাৰ বাবে আমি সুৰক্ষিত হৈ আছোঁ, 24 ঘণ্টা শান্তিয়ে টোপনি মাৰিবলৈ পাইছোঁ, খাবলৈ পাইছোঁ, সেইসকলক অকণমান যদি আমি সহায় সহযোগিতা আগবঢ়াবলৈ পাৰোঁ, আমি আৰু কথা পাতিম। মই এবাৰ দেশ প্ৰেমলৈ এটা গীত গাইছোঁ। कितनी खूबसूरत ये कश्मीर है, मौसम बेमिसाल ये कश्मीर है, ये कश्मीर है, ये कश्मीर है, कितनी खूबसूरत ये कश्मीर है, ये कश्मीर है, ये कश्मीर है। সদৌ শেষত আমি আকৌ একেখিনি কথাকে বাৰে বাৰে ক'ম যে আমি যিমানবোৰ বিহুৱা দল আছোঁ বা লোককৃষ্টি দল আছোঁ, সকলোৱে সমিল মিলেৰে আমি আমাৰ সৈনিক পুঁজিলৈ কিবা আগবঢ়াব পাৰোঁ নেকি। এই ভিডিঅ'টো মূল লক্ষ্য আৰু উদ্দেশ্য সেইটোৱেই। মই কৈছোঁৱে যে অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ যে বৰ্তমান সময়ত ৰং ৰহস্য কৰি থকাৰ সময় নহয়। আমি বৰ্তমান সময়ত দেশৰ সংকটৰ সময়ত আমি দেশমাতৃ সেৱাৰ স্বাৰ্থত যিসকল বীৰ জোৱানে আমাৰ দেশৰ সীমান্তত সেৱা আগবঢ়াই আছে, যাৰ কাৰণে আমি 24 ঘণ্টা শান্তিয়ে শুবলৈ খাবলৈ ঘূৰিবলৈ পাইছোঁ, তেখেতসকলৰ সহযোগিতা হিচাপে আমি এই বহাগৰ মাহটোত যিমানখিনি অনুষ্ঠান পৰিৱেশন কৰি আৰ্থিক সাহায্য লাভ কৰিছোঁ, তাৰে 1% যদি আমি আমাৰ সৈনিক পুঁজিলৈ আগবঢ়াব পাৰোঁ, প্ৰতিটো দলৰ দলপতিক মই অনুৰোধ জনাম, এইটো দাবী নহয় আচলতে অনুৰোধ জনাম, হাতজোৰ কৰি অনুৰোধ জনাম যে আমি প্ৰতিটো দলৰ দলপতিয়ে আমাৰ দলত থকা সকলো সদস্যৰ লগত আলোচনা কৰি আমি কিঞ্চিত পৰিমাণৰ ধন সৈনিক পুঁজিলৈ আগবঢ়াব পাৰোঁ নেকি। আপোনালোকে এবাৰ চিন্তা কৰি চাবচোন। যিহেতু মই নিজাববীয়াকৈ চিন্তা কৰিছোঁ, আপুনিও আপোনাৰ দলটোক আলোচনা কৰি চাওক, চিন্তা চৰ্চা কৰক, যাতে আমি কিবা এটা আগবঢ়াই আমাৰ দেশ মাতৃ সেৱাত যিসকলে অহৰহ জাগ্ৰত প্ৰহৰী হৈ দেশৰ সেৱাৰ স্বাৰ্থত তেখেতসকলে ত্যাগ স্বীকাৰ কৰি আছে, তেখেতসকললৈ আমি সঁহাৰি জনাই আৰ্থিক সাহায্য এটা আগবঢ়াব পাৰিলে কিমান এটা ভাল কামত দিব আমাৰ। যিহেতু আমি অনুষ্ঠান পৰিৱেশন কৰি ধন ঘটিছোঁ, ধনখিনি আমি নিৰ্দিষ্ট এটা সময়ত ভাগ বিতৰণ কৰিম। সেই ভাগ বিতৰণৰ পৰাই যদি আমি কিবা এটাও কথা এটা কৈছোঁ, ধৰি লওক মই 1000 টকাই পালোঁ, 1000ৰ পৰা যদি মই 100 টকা এটাও দিওঁ প্ৰতিজনে, কাৰণ কমেও এটা দলত একে কমেও 15 গৰাকীকৈ সদস্য থাকে, সেই 15 জনৰ পৰা যদি 100 টকা তুলি এটা গ্ৰুপৰ পৰা এটা দলৰ পৰা 1500 টকাও যদি আমি দিব পাৰোঁ, মৰিগাঁৱত মোটামুটি 50টামান দল আছে, বিহুৱা দল আৰু লোককৃষ্টি দল আছে। আমি যদি 50-60 হাজাৰ টকাও পঠাব পাৰোঁ, 50-60 হাজাৰ বুলি কথা নাই, আমি যদি কিবা এটাও পঠাব পাৰোঁ,
মই নিজাববীয়াকৈ ভাবিলোঁ আৰু ভাইটিৰ লগত শ্বেয়াৰ কৰিলোঁ, আপোনালোকৰ লগতো ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ। যিহেতু সকলোৱে যোগাযোগৰ নাম্বাৰ নাই বা সকলোৱে মোক চিনি নাপায়, গতিকে যিসকলে চিনি পায় সেই ভিডিঅ'টো সেই আপোনাৰ লগত চিনাকি থকা ব্যক্তিজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰি কথাখিনি অকণমান বহুলোৱাভাৱে প্ৰচাৰ হওক আৰু প্ৰচাৰ মাধ্যমটোৰ জৰিয়তে যাতে আমি খুব কম দিনৰ ভিতৰত 2-4 দিনৰ ভিতৰত যাতে আমি জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি সৈনিক পুঁজিলৈ আমাৰ আৰ্থিক সাহায্যটো আগবঢ়াবলৈ পাৰোঁ। মই তাকেই অনুৰোধ জনাইছোঁ আপোনালোকৰ ওচৰত। গতিকে অনুষ্ঠানটোৰ মাজতে যিখিনি কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, সেইখিনি কথা মোৰ মনৰ কথা আৰু মই কৰিবলগীয়া এজন দেশৰ নাগৰিক হিচাপে দায়িত্ব আৰু কৰ্তব্য বুলি ভাবি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আজিলৈ আপোনালোকৰ মাজৰ পৰা ইমানতে বিদায় লৈছোঁ। যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি এই কথাখিনি আমাৰ মাজত 10 জনৰ মাজত যাতে বিলাই দিয়াৰ ব্যৱস্থাটো কৰে। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।